নমস্কাৰ প্ৰথমে আপোনালোক প্ৰতিগৰাকীকে মেধা এডুটিছৰ এই সেশনটোলৈ স্বাগতম জনাইছো আৰু প্ৰথমে আপোনালোকক এটা কথা স্পষ্ট কৰিবলৈ বিচাৰিছো যে মেধা এডুটিছ এনেকুৱা এটা প্লেটফৰ্ম যেটো প্লেটফৰ্মত আসলতে কেৰিয়াৰ সম্বন্ধীয় কিছু কথা বতৰা আলোচনা কৰা হয় আৰু যেহেতু আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ বাবে বা এটা সুৰক্ষিত ভৱিষ্যত আমি প্ৰত্যেকই বিচাৰো নহয় জানো গতিকে এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি প্ৰথমে আমাৰ ভেটিটো সুদৃঢ় কৰাটো আসলতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ সৰুৰে পৰা আসলতে প্ৰত্যেকৰে জীৱনত আমি এনেকুৱা কিছুমান প্ৰশ্ন উত্তৰ দিব লগা হয় যে আমাৰ প্ৰত্যেকৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি শুনো যে তোমালোকে ভৱিষ্যতে কি হ'বলৈ বিচাৰা বা তোমালোকৰ ভৱিষ্যত পৰিকল্পনা কি এটা চৰকাৰী চাকৰি তোমালোকে বিচাৰানে ডাঙৰ হলে ডক্টৰ হবা ইঞ্জিনিয়াৰ হবা বা সিভিল সাৰ্ভিসত যাবা এনেকুৱা ধৰণৰ অনেক প্ৰশ্ন আসলতে আমাৰ চৌপাশটোত আৱৰি থাকে আপোনালোকে বাৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সৰুতে সন্মুখীন হৈছিল নাই আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব গতিকে আজি আমি এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমানৰ সমাধান লৈ আমি আপোনালোকৰ সন্মুখলৈ আহিছো যে কোনটো কেনেকুৱা ধৰণৰ প্লেটফৰ্মত আসলতে আমি এই প্ৰশ্নসমূহৰ উত্তৰ বা এই প্ৰশ্নসমূহৰ সমাধান আমি ক'ত সঠিক আৰু সুন্দৰকৈ পাম তাৰে কিছু কথালৈ আজি আমি আপোনালোকৰ সন্মুখলৈ এইদৰে আহিছো এতিয়া ভিডিও চাই থকা বহুতেই হয়তো ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীত পঢ়ি আছে বা আপোনালোক বহুতো অভিভাৱকে চাই আছে যাৰ ল'ৰা বা ছোৱালীটোৱে এবাৰ মেট্ৰিকৰ দিনাখনত অৱতীৰ্ণ হ'ব আৰু আমি আটাইয়ে জানো যে আমাৰ ভৱিষ্যতটো সুদৃঢ় কৰাৰ টাৰ্নিং পইণ্ট হিচাপে আমি পৰিচিত কৰোঁ বা অভিহিত কৰোঁ আমাৰ মেট্ৰিকৰ দিনাখনত গতিকে সেই দিনাখন খুব সফলতাৰে আৰু খুব ভালকৈ পাৰ হৈ যোৱাটো অভিভাৱকেই হওক বা আমি অৱতীৰ্ণ হ'বলগীয়া প্ৰশিক্ষাৰ্থীসকলেই হওক আমি প্ৰত্যেকে আচলতে খুব গুৰুত্ব দিওঁ যে খুব সফলভাৱে এই দিনাখন পাৰ হৈ যাব লাগে আৰু তাৰ পিছত আমি হয়তো বহুতো এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী ইয়াতে আছে যিয়ে নেকি JEE NEET সেই তেনেকুৱা ধৰণৰ পৰীক্ষাবোৰ তেওঁলোকৰ টাৰ্গেট বা ৰেলৱে বেংকিং এনেকুৱা অনেক SSC ADRE প্ৰিপাৰেচন কৰি আছে বহুতেই গতিকে এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত অৱতীৰ্ণ হ'ব লগা বহু ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই আছে আৰু বহুতে এতিয়া চেষ্টা কৰি আছে বা তেওঁলোকৰ প্ৰস্তুতি চলাই আছে গতিকে এই গোটেই যেটো জাৰ্নি যেটো যাত্ৰা এই যাত্ৰাটোত আসলতে এটা কথাৰ ওপৰতে নিৰ্ভৰ কৰে আমি কিমান কি পাৰিছো তাতকৈ আমাৰ নলেজ কিমান আছে আমি কেনে ধৰণে কি পৰীক্ষাটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছো বা এই প্ৰস্তুতিৰ আৰৰ কাৰ সহায় লৈছো এই কথাখিনি আসলতে আমাৰ গোটেই প্ৰস্তুতিৰ যেটো যাত্ৰা সেই যাত্ৰাটোত বহু পৰিমাণে নিৰ্ভৰ কৰে গতিকে আপোনালোকে প্ৰথমেই আপোনালোকৰ কামটো হ'ব যে আপোনালোকে এনেকুৱা এটা প্লেটফৰ্ম আপোনালোকে বাছি ল'ব লাগিব যেটো প্লেটফৰ্মত আসলতে আপোনালোকৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব বা JEE NEET ৰেলৱে বেংকিং ADRE বা এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত খুব সফলভাৱে অৱতীৰ্ণ হোৱাত আপোনালোকে সহায় কৰিব গতিকে আপোনালোকে কোনটো প্লেটফৰ্ম বাছি ল'ব সেইটো হ'ব আপোনালোকৰ প্ৰথম আৰু প্ৰধান কাম গতিকে আপোনাৰ এই গোটেই যাত্ৰাটোত আপুনি যদি প্ৰপাৰ কন্টেন্ট ফলো কৰে আপুনি যদি বেসিক নলেজ খুব ভালকৈ লয় তেন্তে আপুনি এটা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বই আপুনি এটা চৰকাৰী চাকৰি লাভ কৰিবই বা আপোনাৰ ভৱিষ্যতটো সুৰক্ষিত হ'বই কিন্তু এটা ডাঙৰ প্ৰশ্নটো হ'ল যে আমি প্ৰপাৰ কন্টেন্ট ক'ত পাম গতিকে আপোনাৰ এই গোটেই যাত্ৰাটোত আপুনি প্ৰপাৰ কন্টেন্ট ফলো কৰিব লাগিব অৰ্থাৎ আপুনি যদি প্ৰপাৰ কন্টেন্ট লয় আপুনি যদি প্ৰপাৰ বেসিক নলেজসমূহ লয় তেন্তে আপুনি এটা প্ৰতিযোগিতামূলক পৰীক্ষা অনায়াসে উত্তীৰ্ণ হ'ব পাৰিব বা আপুনি এটা চৰকাৰী চাকৰি পাবই আৰু আপোনাৰ ভৱিষ্যতটো সুৰক্ষিত হ'বই কিন্তু এটা ডাঙৰ প্ৰশ্নটো হ'ল যে এই প্ৰপাৰ কন্টেন্ট আমি ক'ত পাম ক্লাছ 10 পিছতে আমি যেতিয়া পৰীক্ষাৰ বাবে টিউশন কৰোঁতে আসলতে প্ৰপাৰ প্ৰশ্ন উত্তৰবোৰ পোৱালৈকে আমাৰ ফাইনেল এক্সাম আহি পাই যায় ইফালে কিতাপ ললেও কোনখন কিতাপ ভাল কোনখন কিতাপ বেয়া কোনখন লম কোনখন নলম কোচিং লবলৈ হলেও আসলতে 1000 টকা খৰচ কৰিব লগা হয় লাখ টকা খৰচ কৰিব লগা হয় ইফালে অনলাইন বিচাৰিলেও আসলতে আমি প্ৰপাৰ কন্টেন্টসমূহ খুব সঠিকভাৱে নাপাওঁ গতিকে গোটেই যাত্ৰাটোত আসলতে আমি সাংঘাতিক ধৰণৰ অসুবিধা কিছুমানৰ সন্মুখীন হওঁ যাৰ সমাধান বিচাৰোতে আমাৰ আধা সময় আসলতে ইতিমধ্যে নষ্ট হৈ যায় এই আটাইবোৰ সমস্যাৰ সমাধানৰ বাবে ইতিমধ্যে আমাৰ ওচৰত এটা সলিউশন আছে যাৰ বিষয়ে আমি গম নাপাওঁ গতিকে আজি আমি আপোনালোকক সেই সলিউশন এপটোৰ বিষয়ে সবিশেষ জনাম প্লে ষ্টৰত গৈ আপোনালোকে মেধা এডুটিছ বুলি যদি সাৰ্চ কৰে তেন্তে তাতে এটা এপ পাব যেটো এপত আসলতে এই সকলো ধৰণৰ সমস্যাবোৰৰ সমাধান আপোনালোকে অনায়াসে লাভ কৰিব
প্লে ষ্টৰত উপলব্ধ এই মেধা এডুটিছ নামৰ এপটো আমি এইবাবেই সমাধানৰ মূল পথ আৰু বিশেষ বুলি কৈছোঁ যে এই এপটোত আপোনালোকে এনেকুৱা কিছুমান আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পাব বা আপোনালোকৰ সমস্যাৰ সমাধান পাব যিবোৰ আচলতে অন্য ক'তো পোৱা নাযায়। ভাৰতবৰ্ষৰ বিভিন্ন টপ লেভেলৰ শিক্ষকসকলে ক্ৰিয়েট কৰা কোৰ্চ কিছুমান আপোনালোকে এই মেধা এডুটিছত পাব বা উপলব্ধ আছে। আৰু ইয়াতে আপোনালোকে ক্লাছ 10 বা JEE NEET ৰেলৱে বেংকিং ADR প্ৰিপাৰেশ্যন কৰি থকা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৰ্চসমূহ আপোনালোকে ইয়াতে লাভ কৰিব। আৰু ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ বাবে PDF আপোনালোকে পাব। প্ৰথমৰ পৰা শেষৰ পৰ্যায়লৈকে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰ সম্বন্ধিত থকা PDF সমূহ আপোনালোকে ইয়াতে লাভ কৰিব আৰু যাৰ আচলতে খুব সংক্ষিপ্ত বিৱৰণ আপোনালোকে এটা লাভ কৰিব। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে আপোনালোকে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে এই আটাইবোৰ উপলব্ধ হ'ব। এইখিনিতে আপোনালোকক এটা ভাল খবৰ দিবলৈ পালে সুখী হ'ম যে ইতিমধ্যে মেধা এডুটিছৰ এই এপটোৰ কিছুমান কোৰ্চ লৈ ইতিমধ্যে JEE NEET এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ইতিমধ্যে বহুতে আচলতে এক্সাম ক্লিয়াৰ কৰিছে। আৰু গতিকে আপোনালোকৰ যদি ইচ্ছা কৰে তেন্তে আপোনালোকে আমাৰ সৈতে সংযুক্ত হ'ব পাৰে, আপোনালোকে কানেক্ট হ'ব পাৰে যে JEE হওক বা ৰেলৱে হওক বা এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ যিবোৰ কোৰ্চ আছে আচলতে সৰ্বভাৰতীয় পৰ্যায়ৰ NEET বা JEE এনেকুৱা ধৰণৰ কোৰ্চসমূহ আমাৰ ইয়াতে উপলব্ধ আছে। আপোনালোকে PDF সমূহ ক্ৰয় কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে JEE NEET SSC বা ৰেলৱেৰ যিসমূহ কোৰ্চ আমাৰ ইয়াতে উপলব্ধ আছে এইসমূহ আচলতে তেওঁলোকে ইংলিছত আছে আৰু তেওঁলোকে বুজাইছে হিন্দীত। যিহেতু আমাৰ গোটেই কোৰ্চখিনি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ টপ লেভেলৰ টিচাৰ্ছসকল আমাৰ লগত সংযুক্ত হৈ আছে, আমাৰ লগত কানেক্ট হৈ আছে। গতিকে এই গোটেইসমূহ বুজোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো আচলতে তেওঁলোকে হিন্দীত কৰিছে। আৰু তৃতীয়তে আটাইতকৈ জনপ্ৰিয় বুলি এইকাৰণে কৈছোঁ কাৰণ বৰ্তমান সময়ত আচলতে আমাৰ সমগ্ৰ ৰাজ্যখনতে ADR ঢৌ উঠিছে বুলি ক'ব লাগিব। শেহতীয়াকৈ কেইবা হাজাৰো নিবনুৱা যুৱক যুৱতী আচলতে ADR পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আটাইতকৈ সুখৰ খবৰটো হৈছে যে মেধা এডুটিছেও ADR প্ৰিপাৰেশ্যন কৰি থকা যিবোৰ ছাত্ৰ ছাত্ৰী আছে বা যিসকল আছে তেওঁলোকৰ বাবে খুব সুন্দৰভাৱে PDFৰ জৰিয়তে এটা কোৰ্চ আগবঢ়োৱাৰ যত্ন কৰিছে, যিটো কোৰ্চৰ জৰিয়তে আপোনালোকে খুব সফলভাৱে খুব সুন্দৰকৈ আপোনালোকে এই প্ৰতিযোগিতামূলক পৰীক্ষা ADRত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব আৰু এই PDF সমূহ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে ইয়াতে আপোনালোকৰ পৰীক্ষা অৰ্থাৎ মক টেষ্টৰো সুবিধা আছে। গতিকে আপোনালোকে খুব সহজভাৱে আৰু খুব সুন্দৰকৈ ইয়াৰ বাবে আপোনালোকে অনুশীলনো কৰিব পাৰিব আৰু এটা চৰকাৰী চাকৰি লাভ কৰাত আপোনালোকৰ আচলতে যিটো খোজ সেই খোজটো খুব সহজ আৰু সাধাৰণ হৈ উঠিব। এটা কথা আছে যিটো কথা আচলতে আমি প্ৰত্যেকেই আমাৰ জীৱনত এবাৰ হ'লেও শুনিছোঁ যে প্ৰেক্টিচ মেক এ মেন পাৰফেক্ট। কিন্তু এই কথাটো তেতিয়াহে আপোনালোকৰ লগত প্ৰযোজ্য হ'ব যেতিয়া আপোনালোকে প্ৰপাৰ কণ্টেণ্ট লাভ কৰিব। এতিয়া আমাৰ মনত হয়তো এটা প্ৰশ্ন উদয় হ'ব পাৰে যে আমাক প্ৰপাৰ কণ্টেণ্ট কিয় লাগে? তাৰ উত্তৰটো দিছোঁ শুনক। এটা ঘৰ তেতিয়াহে আচলতে চিৰদিনৰ বাবে অৱক্ষয় হৈ থাকে যেতিয়া তাৰ ফাউণ্ডেশ্যনটো খুব সুদৃঢ় কৰি ৰখা হয়, তাৰ ভেটিটো খুব সুৰক্ষিত কৰি ৰখা হয়, তেতিয়াহে আচলতে তাৰ ভৱিষ্যতটো খুব ভাল হয়। গতিকে আপোনালোকে যদি প্ৰপাৰ গাইডেন্স প্ৰপাৰ কণ্টেণ্টসমূহ যদি একেবাৰে প্ৰথম অৱস্থাতে যদি লাভ নকৰে তেন্তে আপোনালোকৰ ভৱিষ্যতটো কেনেকৈ সুদৃঢ় হ'ব বা উজ্জ্বল হ'ব। গতিকে আপোনালোকে প্ৰথমৰে পৰা আপোনালোকৰ ভেটিটো গঢ়িবলৈ যত্ন কৰিব লাগিব। গতিকে আপোনালোকক প্ৰপাৰ কণ্টেণ্টৰ প্ৰয়োজন হ'ব। আৰু বহুতেই হয়তো ক্লাছ 10ত খুব ভাল ৰিজাল্ট কৰিবলৈ বিচাৰে বা সময়ত সেয়া হৈ গৈ নুঠেগৈ বা বহুতেই JEE NEETৰ কাৰণে বছৰ বছৰ ধৰি প্ৰেক্টিচ কৰে বা তেওঁলোকে চেষ্টা কৰে, কিন্তু সঠিক গাইডলাইনছ বা সঠিক কণ্টেণ্ট বা এনেকুৱা ধৰণৰ সঠিক সমাধান পোৱা যিবোৰ পথ সেই পথবোৰ নোপোৱাৰ কাৰণে তেওঁলোকে বহু সময়ত সফল হ'বগৈ নোৱাৰে, যাৰ বাবে তেওঁলোকে হতাশাত ভুগিবলৈ আৰম্ভ কৰে। গতিকে আজি আমি আপোনালোকক পুনৰ জনাইছোঁ যে প্লে ষ্টৰত উপলব্ধ মেধা এডুটিছ এনেকুৱা এটা প্লেটফৰ্ম যিটো প্লেটফৰ্মত আচলতে আপোনালোকৰ এই গোটেইবোৰ সমস্যাৰ সমাধান আপোনালোকে অনায়াসে লাভ কৰিব। গতিকে আজিয়ে আপোনালোকে প্লে ষ্টৰত গৈ মেধা এডুটিছ এপটো ডাউনলোড কৰক আৰু আমাৰ সৈতে সংযুক্ত হওক আৰু এনেকুৱা ধৰণৰ যিবোৰ হতাশা বা জীৱনৰ যিবোৰ নোৱাৰিম বোলা কথাবোৰ আপোনালোকে আপোনালোকৰ জীৱনৰ পৰা আঁতৰাই পেলাওক, জ্ঞানৰ সন্ধান কৰক আৰু খুব ধুনীয়াকৈ আপোনালোকৰ ভৱিষ্যতটো উজ্জ্বল কৰক আৰু খুব সফল এইখিনি ভাল গাইডলাইন
টপ লেভেলৰ টিচাৰ্ছ আৰু খুব ভাল কোৰ্ছ এখিনিৰে আপোনালোকৰ জীৱনটো উজ্জ্বল কৰি তোলক আৰু এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ আপোনালোক প্ৰত্যেকেই সক্ষম হওক। আহক আমি প্ৰত্যেকে আমাৰ ভৱিষ্যতটো উজ্জ্বল আৰু সফল কৰি তোলো আৰু আজি মেধা এডুটিছৰ সৈতে কানেক্ট হওঁ বা সংযুক্ত হওঁ। ধন্যবাদ।